तिनसुकिया में भी आंसू ने हादसे में मारे गए मृत लोगों को श्रद्धांजलि अर्पित की। तिनसुकिया के थाना चाराली में आंसू की तिनसुकिया इकाई ने कैंडल जलाकर मृतकों को श्रद्धांजलि दी और मौन रखकर प्रार्थना की। इस हादसे की उचित जांच की मांग की ताकि आने वाले समय में ऐसी घटनाओं को रोका जा सके। गुजराटर आहमेदाबादत जी विमान दुर्घटना घटिल এই ঘটনাটো অতি হৃদয়বিদাৰক। আজি আমি তিনচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই যিসকল তাত মৃত্যুবৰণ কৰিলে তেখেতলোকক শ্ৰদ্ধাঞ্জলি জনাই আমি আজি আৰু যিসকল আহত হ'ল তেখেতলোকৰ আশু আৰোগ্য কামনা কৰি আজি আমি তিনচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ইয়াত আজি পাতিছোঁ। পোনপ্ৰথমে আমি তিনচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিসকল আহত আছে অতি শীঘ্ৰেই যাতে তেওঁলোকে ভাল হৈ সুস্থ হৈ উঠে তাকে কামনা কৰিছোঁ আৰু যেন পৃথিৱীত যাতে এনে দুৰ্ঘটনা পুনৰবাৰ নঘটে এইটোৱে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। চাওক এতিয়া এইবিলাক ঘটনা যিটো এইটো কিবা টেকনিকেল কাৰণতো হ'ব পাৰে, এইবিলাকক আমি তিনচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ যে এটা উচিত তদন্ত হওক, যাতে এনেকুৱা দুৰ্ঘটনা পুনৰ নহয়। আমি তাকে প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা দুৰ্ঘটনা পুনৰবাৰ নহয়।